বাঁহৰ তৰ্জা বনাই এনেকৈ তেওঁ ঘৰটো বনাইছে চাঙৰ ঘৰ একচুৱেলি হয়তো গাঁৱৰ ট্ৰেডিশ্যনেল ঘৰ হয় মানে হাই গাইজ ৱেলকাম টু বেক মাই নিউ আনাদাৰ ব্লগছ গাইজ মই আজি আছোঁ ৰাংচাপাৰাত আৰু আপোনালোকক ৰাংচাপাৰাৰ কিছুমান ভিউবোৰ দেখুৱাম বুলি মই ভাবিছোঁ সেইকাৰণে মই আজি ৰাংচাপাৰালৈ আহিছোঁ কেনেকুৱা হয় ৰাংচাপাৰা গাঁওখন গাঁও বুলি কোৱাৰ লগে আপোনালোকে জানে গোৱালপাৰা জিলাৰ এখন ভাইৰেল গাঁও হয় মানে স্বচ্ছ গাঁও এই সৰু গাঁওখনলৈ মই আজি ফুৰিবলৈ আহিছোঁ আৰু সেই গাঁওখনৰ কিছুমান ভিউ মই আপোনালোকক দেখুৱাম চ' গাইজ ভিডিঅ'ৰ প্ৰথমতে মই আপোনালোকক দেখুৱাইছোঁ আজি হঠাৎ আহি ৰাংচাপাৰাত উপস্থিত আহি দুজন ক্ৰিয়েটৰক লগ পালোঁ সেইসকলক মই দেখুৱাই আছোঁ হাই সেয়া হ'ল হেল্ল' কুহিনৰ ৰাভা হয় ইয়াৰ ফেচবুক পেজ আছে সেই ফেচবুকত ভিডিঅ'টো দিয়ে আছে কুহিনৰ নাচি আৰু কুহিনৰ ৰাভা মই যদি পাৰোঁ চেষ্টা কৰি মোৰ ডিছক্ৰিপশ্যনত সিহঁতৰ লিংকটো মেনশ্যন কৰি দিবৰ কাৰণে আৰু সেই হ'ল অনুপ ৰাভা এই মানে ইউটিউব ফেচবুকত মানে নতুন হৈ আছে একেলগে আমি ক্ৰিয়েটৰ আজি কথাত লগ পাই বহুত ভাল লাগিলে এতিয়া মই আপোনালোকক মানে কেনেকুৱা ৰাংচাপাৰাখন দেখুৱাম গাঁৱৰ পৰিৱেশবোৰ চাওকচোন কেনেকুৱা ইমান পৰিষ্কাৰ পৰিচ্ছন্নতা ৰাখিছে পদূলি মুখৰ পৰাই এনেকৈ চাফ চিকুণ ইয়াত কোনো কাগজৰ টুকুৰা নাই বা এপাত সৰি থকাও নাই এনেকৈ চাফ চিকুণ কৰি ৰাখে চাওকচোন কি ধৰণৰ মানে টুৰিজিম ছিষ্টেমে আৰু টুৰিজিম বুলি ক'ব লাগিব ইয়াত সদায় মানুহ আহি থাকে এতিয়া ডিচেম্বৰ চলি আছে জানুৱাৰী মানে ফেব্ৰুৱাৰী গোটেই মাহটোত মানে এনেকুৱা ইয়াত টুৰিজিমসকলে আহে চাওকচোন ইয়াত এনেকৈ কি ধৰণে চাঙৰ ঘৰ বনাইছে সেয়া চাওক ইমান ধুনীয়া সুন্দৰ এতিয়া কাঁচা ৰাস্তা পাই গ'লোঁ কাঁচা ৰাস্তা হ'লে চিকচিকা আৰু এনেকৈ চাওকচোন এইখন হ'ল এখন মানুহৰ ঘৰ হয় আৰু মানুহৰ ঘৰৰ নিজৰ বাৰীতে কেনেকুৱা বনাইছে চাওক এইটো বাঁহৰ গেট আৰু সেই বাঁহৰ গেটেৰে গৈ এনেকৈ ইয়াত কাষত দোকান আছে আৰু সেই দোকানীজনৰে মানে এই গোটেইখিনি কিবা হয় সিহঁতৰে হয় এই কি কয় আম গছৰ ওপৰতো মানে এনেকৈ ঘৰ বনাই ৰাখিছে আৰু এনেকৈ ইমান ধুনীয়াকৈ ৰাখি দিছে এনেকৈ বনোৱাৰ ক'ৰ পৰা কেনেকৈ কি আইডিয়া আহি গ'ল গমেই নাপালোঁ ইমান ভাল লাগে ইয়াত বহি মজবুত চব গোটাই বাঁহেৰে বনাইছে এতিয়া আৰু ইয়াত এইটো খেৰেৰে বনাইছে ঘৰৰ চাইডটো খেৰ হয় আৰু এই বাকীখিনি বাঁহৰে বনাইছোঁ যেন কিবা এটা ডিজাইন কৰিছে এইটোকো আপোনালোকে ভাবিব লোহা চহা হ'ব পাৰে নহয় বাঁহ চাওকচোন কলাক্ষেত্ৰৰ দৰে হ'ব আৰু এইবোৰ এটা কি ফুল বনাইছে ভাই এইটো ফুল গছে আছিল কিন্তু সেইবোৰ কাটি দিয়া নাই ভালকৈ যদি কাটি দিয়া হয় এইটোতো কেনেকুৱা হৈছে এইটো লাভ চিন এইখন ঘৰ ইয়াৰ ঘৰৰ ভিতৰতো এনেকৈ সোমাই আহি ইয়াত আৰামছে বহিব পাৰিব ইমান ভালো লাগে না মজা লাগে এইটোতো এই ফ্ল'ৰটো কি দিছে এইটো ফ্ল'ৰটো বাঁহৰ তৰ্জা বনাই এনেকৈ তেওঁ ঘৰটো বনাইছে চাঙৰ ঘৰ একচুৱেলি হয়তো গাঁৱৰ ট্ৰেডিশ্যনেল ঘৰ হয় মানে আগতে আছিলে ঘৰৰ ওপৰত আছিলে চাংঘৰহে বনাইছিল কিন্তু আজিকালি চাংঘৰটো প্ৰায় নাইকিয়াই হ'ল এইটো বা কি নাজানো দেই কিবা লিখা আছিল স্পষ্ট হ'লেও নাজানে আৰু বনাইছে কি তাত নাযাওঁ আৰু ইপিনে আছে এটা ভাল লগা প্ৰজেক্ট হয় এই যে আপোনালোকে দেখিবলৈ পাইছে মন্দিৰৰ দৰে টিনপাত যেন লগাইছে সেই টিনপাত নহয় সেই ওপৰৰ কি গ্ৰীণ যে দেখা পাইছে এইটো টিনপাত নহয় এইটো চব গোটাই বাঁহডালক এনেকৈ সজাই পৰাই তাত কালাৰ কৰিছে ইমান ধুনীয়া লাগিছে ৰাখকচোন সেইটো প্ৰজেক্টটোলৈ এনেকৈ গেট বনাইছে আৰু ইয়াত কি আছে আচ্ছা মানে কি কয় দলং ব্ৰিজ বাঁহৰ ব্ৰিজ হয় এইটো বাঁহৰ ব্ৰিজ এই বাঁহৰ ব্ৰিজে মানে এনেকৈ বনাইছে তললৈ যদি চোৱা যায় চাওকচোন খালি আৰু সেই এনেকুৱা লাইট কি আছে লাইট ৰাতি হ'লেতো কিমান দেখিবলৈ ভাল হ'ল চাওক মই আপোনালোকক যে দেখুৱাইছিলোঁ এই যে টিনপাত বুলি টিনপাত নহয় বাঁহ হয় বাঁহ এই যে গোটেই বাঁহ হয় এইটো বাঁহ এনেকৈ মানে প্ৰজেক্টটো বহুত ধুনীয়াকৈ বনাইছে তাৰমানে আৰু ইপিনে ধান কাটি আছে চাহ কিমান ঔষধ বনাইছে এইটো চাংটো চাওকচোন ইপিনে ধান কাটি আছে আৰু ইয়াত আছে
যদি ভাগৰ লাগে তেতিয়াহ'লে ইয়াতে আহি আৰামছে হাৱা খাব পাৰে হাৰে বা গোটেই প্ৰকৃতিৰ বস্তুৰে বনাবৰ বাবে প্ৰাকৃতিক বস্তু বনাবৰ বাবে বহুত ভাল আৰাম লাগে গৰমতো ইমান গৰম নক'ব ঠাণ্ডা দিনতো ইমান ঠাণ্ডা নপৰে যেন লাগে মানে ইয়াত আহি বস্তু বেলেগ হৈ যায় দেহাটো ৰাংচাপাৰা গাঁওখনত প্ৰতিটো ঘৰে ঘৰে আপোনালোকে এনেকৈ প্ৰজেক্টটো দেখিবলৈ পাব বেলেগ বেলেগ প্ৰজেক্টটো দেখিবলৈ পাব আৰু এনেকৈ প্ৰজেক্ট সকলোৱে ঘৰে ঘৰে গৈ আপোনালোকক দেখুৱাবলৈ মোৰ অলপ মানে ভিডিঅ'টো দীঘল হৈ যাব ইয়াৰ কাৰণে মই আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিব বিচাৰিছোঁ ভিডিঅ'টো যদি ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট কৰিব আৰু যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব চোৱা আজিলৈ বাই বাই